মহানগৰীৰ অপহৰণকাণ্ডৰ ৮ অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য অভিযুক্ত বিশ্বজিৎ দলে বিজেপিৰ সদস্য নহয় বুলি মন্তব্য ৰাহুল মিশ্ৰৰ পৰা টকা পাবলগীয়া আছিল বুলি উল্লেখ কৰে অভিযুক্তই ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণৰ গোচৰত অভিযুক্ত ৮জনক প্ৰেৰণ কৰা হৈছিল আৰক্ষীৰ জিম্মালৈ ইফালে আজি আদালতত হাজিৰ কৰোৱা হয় বীৰ লাচিত সেনাৰ নেতা ৰমটুপানী ফুকন তন্ময় চেতিয়া আৰু উৎপল অসমক সোমবাৰে সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰমটুপানী ফুকনক লগতে উৎপল অসম আৰু তন্ময় চেতিয়াক 872/2025 নম্বৰ গোচৰত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে বীৰ লাচিত সেনাৰ 11জনকৈ নেতা কৰ্মী সন্নিবিষ্ট কৰা হৈছে বিএনএছৰ 140/2/35/308 ধাৰা ইফালে বৰ্তমান পলাতক বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰৰ সদ্য বহিষ্কৃত মুখ্য সচিব বিকাশ অসম চৰকাৰে ইস্যু ডাইভাৰ্ট কৰিবলৈ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ ৰমটুপানী ফুকনৰ আদালতলৈ নিয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত আমাৰ মনোবল হ্ৰাস নহয় বুলি মন্তব্য ৰমটুপানী ফুকনৰ যদি আমি এটাই কম যে জুবিন গাৰ্গে ন্যায় পাওক আমাৰ মনোবল হ্ৰাস নহয় ইছ্যু ডাইভাৰ্ট কৰে ষড়যন্ত্ৰ চলিছে যদি আমি এটাই কম যে জুবিন গাৰ্গে ন্যায় পাওক চৰকাৰ চলিছে জুবিন গাৰ্গে ন্যায় পাওক মই এইটো কথাই দি কৈছো ইস্যুটো কি ডাইভাৰ্ট কৰিব বিচাৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছে আপুনি দেখিছে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে গতিকে দমনমূলক ব্যৱস্থা আমাৰ মনোবলটো কোনো চিন্তা হ্ৰাস নহয় বিকাশ অসমক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে আপুনি কি ক'ব মই ইতিমধ্যে গোটেইখিনি সাংগঠনিকভাৱে কাম কাজ হৈ আছে মইতো ভিতৰত আছো বাকী কথাখিনি গম পোৱা নাই